তৃণমূল কংগ্ৰেছৰ এটা সংগঠন আছিলে। আজি যিসকল কংগ্ৰেছে ক্ষোভিত হৈ যিগৰাকী বিধায়ক দিগন্ত বৰ্মন তেখেতে ধনৰ বিনিময়ত যিবোৰ টিকেট বিতৰণ কৰিছে সেই ব্যক্তিবোৰ ৰাইজৰ লগত জড়িত নহয়, যাৰ বাবে দলে বোলে সকলোৱে কংগ্ৰেছ দল ত্যাগ কৰিছে। আৰু ইয়াতে মানে খালি কেৱল ৰাজীৱ ভৱনত আমি যেনে সুলভ মূল্যৰ দোকানত দেখা পাওঁ, চাউল ইমান টকা, দালি ইমান টকা, চেনি ইমান টকা, কেৱল সেইখন ফলকে লাগিব, বাকী আছে প্ৰত্যেকটা জিলা পৰিষদত আৰু AP মেম্বাৰত দিগন্ত বৰ্মনে 20 লাখ, 25 লাখ, 15 লাখ তেনেকুৱাকৈ টকা সংগ্ৰহ কৰিছে আৰু যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে। আজি ৰেহেনা বেগম আৰু তেখেতৰ স্বামী কংগ্ৰেছ দলৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে। আৰু আটাইতকৈ মানে দুখ লগা কথা, আজি মই ভাষণতে শুনিবলৈ পালোঁ, দিগন্ত বৰ্মনে এটা খুব বেয়া কথা কৈছে, ৰাজনীতি কৰক, ইমান তললৈ যাই কৰিব নাপায়, যে মিয়া মানুহ বোলে কুকুৰৰ নিচিনা ভৰিত পৰি ভোট দিব লাগিব। এইবিলাক কথাই মানে ভাল, ৰাজনীতি কৰক, তেওঁ যদি ৰাইজে ভাল পায় তেওঁৰ প্ৰাৰ্থী জয়লাভ কৰিব, যদি ৰাইজে ভাল পায় আমাৰ ৰেহেনা বেগম জয়লাভ কৰিব। কিন্তু এনেকুৱা ধৰি লওক লাগিব সংখ্যালঘু ভোট, আৰু তোমালোকে সংখ্যালঘু ভোটৰ ওপৰত ৰজা হ'ব যাবা আৰু ক'বা যে কুকুৰৰ নিচিনা ভৰিত পৰিলেও ভোট দিব লাগিব। এইবিলাক ৰেকৰ্ডিং দেখাই আছে, বিকল্প নাই বুলি কৈছে, ছ'চিয়েল মিডিয়াত আহিছে, আপোনালোকে সেইবিলাকো দেখাব লাগে। যেতিয়া BJP চৰকাৰখনে মিয়া মুছলিম বুলি ঠাট্টা কৰি গালি গালাজ কৰে, আটাইতকৈ সৰব মই হওঁ। কিন্তু এইটো মই কৈ থকা নাই, মোৰ ছ'চিয়েল মিডিয়াত চাব, পবিত্ৰ মাৰ্কেটে ডাঙৰ লগত মোৰ তৰ্ক হৈছিলে, DY 365 অতনু ভূঞা উপস্থিত আছিলে। মই ক'লো এইবিলাক মিয়া মুছলমান গৰীয়া এইবিলাক ৰাজনীতি বাদ দিয়ক, আপোনালোকৰ কাম বন নাই যদি হৈ থাকক, এইবিলাক ৰাজনীতি নকৰিব। গতিকে মই বেয়া পাওঁ, যাৰ বাবে আমি ইয়াতে চাওক, আমি নলবাৰী জিলাতো বিভিন্ন জেগাত আমি প্ৰাৰ্থী দিব পাৰিলোঁ হয়, আমি এইকাৰণে দিয়া নাই, আমাৰ মেইন লক্ষ্য উদ্দেশ্য BJPক পৰাজয়। কংগ্ৰেছ আমাৰ শত্ৰু নহয়, কিন্তু কংগ্ৰেছে যিবিলাক দালাল বিধায়ক টকাৰ বিনিময়ত টিকট বিক্ৰী কৰে, সংবাদ মাধ্যমৰ টিভিটো খুলিলেই গম পায়, 20 লাখ 25 লাখ, অকল কেৱল হেৰিতে নহয়। মই এটা পোষ্ট দিছোঁ, তাতে চাব, প্ৰত্যেকটা সংখ্যালঘু সমষ্টিত, প্ৰত্যেকটা সংখ্যালঘু জিলাত কেৱল টিকট বিক্ৰী কৰিছে। আৰু 24গৰাকীকৈ জিলা পৰিষদৰ সদস্য আৰু 170গৰাকীৰ ওপৰত AP মেম্বাৰক ইতিমধ্যে BJPৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আৰু সেই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা যিবোৰ সমষ্টি, তাত কংগ্ৰেছৰ যিবিলাক A ফৰ্ম B ফৰ্ম টিকট সেইবিলাক BJPৰ ওচৰত বিক্ৰী কৰিছে। কিয় কৰিব কংগ্ৰেছ? চবেই ওলাইছে বিকল্প, এতিয়া ইয়াত কংগ্ৰেছৰ বিকল্প হিচাপে তৃণমূল কংগ্ৰেছ, আৰু আমি এইটো যিটো চৰ অঞ্চল জিলা পৰিষদ বৰক্ষেত্ৰীৰ 100% আমি জয়লাভ কৰিম ইয়াত। প্ৰথম কথা কি, আপোনালোকৰ ভাষাতে কৈছোঁ, মিয়া মানুহ কেতিয়াও BJPক ভোট নিদিয়ে, BJPৰ পইচা ল'ব, আৰু ল'ব কৰি এইবিলাক চব ডকাইতবিলাকৰহে পইচা লৈ আছে। BJPতনো কোনটো নিকা নেতা আছে? তেখেতসকলৰ পইচা মিয়া সমাজে যদি লৈছে লওক, মইতো ভালে পাইছোঁ, আৰু ল'ব লাগে। কিন্তু ভোট দিয়াৰ টাইমত BJPক নিদিয়ে। আৰু কংগ্ৰেছৰ হাতখন দেখিলে অলপ আৱেগিক হয়, কিন্তু যেতিয়া ৰেহেনা বেগমৰ নিচিনা প্ৰাৰ্থী বঞ্চিত হয়, তেতিয়া কংগ্ৰেছকো নিশ্চয় ভোট নিদিয়ে। ভাল, মই আকৌ কৈছোঁ, আমাৰ বহু প্ৰাৰ্থী আছিলে, আমাৰ লক্ষ্য উদ্দেশ্য BJPক পৰাজয় কৰা। গতিকে ক'ৰবাত ইয়াতে নলবাৰী জিলাত কোনোবা জিলা পৰিষদ জিকিছে, জয়লাভ কৰিছে বা খেলিব, BJPৰ লগত খেলি থাকক, আমাৰ তাত ক'ব লগা একো নাই। কিন্তু যিটো চৰ অঞ্চল জিলা পৰিষদ বৰক্ষেত্ৰী, আমি ইয়াত জয়লাভ কৰিম কাৰণেহে আমি ইয়াত ৰেহেনা বেগমক প্ৰাৰ্থীত্ব দিছোঁ।